কবিতা আবৃত্তি কৰিব কবিতা আবৃত্তি তাকে অকণমান শুনো ৰ'ব কবিতা আবৃত্তি কৰিব বোলে কওকচোন ছাৰ মই এতিয়া শংকৰদেৱৰ কবিতা আবৃত্তি কৰিম কৰতল মধুৰ বতল ঢলঙ পলঙ পৰল 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 ঢলঙ পলঙ মধুৰ বতল কৰতল মানে মধুৰ বতলটো লৈ খাই সি মানে ঢলং পলঙ পৰল হ'লে নপৰে আৰু এটা কিন্তু আকাৰিকে একো নাই হয় নেকি কৰতল মধুৰ বতল নপৰ ঢলঙ পলঙ তাৰ মিনিংটো হ'ল মানে হেৰি মদ খাইহে মানুহে কিন্তু ধলং ধপন কৰে কিন্তু মানুহে ভাবে কি কৰিব কিন্তু নকৰে আৰু যদি কিবা এটা অলপ ডাঙৰ হয় পৰেও নহয় মাটি ধৰিলেও নামচাখন ধৰিব হয় কিন্তু না এখেত আমাৰ ছাৰ হয় আৰু সৰু ডাঙৰ সকলো ল'ৰা ছোৱালীৰ লগত মানে ধেমালি কৰে হয় কিন্তু সন্মানো কৰে এই ছাৰজনক বহুতে সন্মান কৰে আৰু ধেমালি ফূৰ্তি যিমানেই কৰে নহয় দেহাটো সুস্থ হৈ থাকে নহয় জানো ছাৰ শৰীৰটো ভালে হৈ থাকে আৰু সেইবাবে মানে ধেমালি ফূৰ্তি মানে সকলোকে ফ্ৰেণ্ড হিচাপে কিন্তু আঁকোৱালি লয় মই জানো হয়নে ছাৰ হয় হয় ফ্ৰেণ্ড হিচাপে আঁকোৱালি লয় হাঁহিয়ে হ'ল মানুহৰ জীৱন বুজিছেনে হয় যি মানুহে হাঁহি থাকিব তাৰ বেমাৰ আজাৰ নহ'ব আৰু সি মানসিকভাৱে বহুত শান্তিত থাকিব পাৰিব সঁচা কথা কিন্তু গাইছে ভাল কথা হয় আৰু সকলোকে ধেমালি ফূৰ্তিৰ মাজেৰে মানে হাঁহি হৰুৱাই থাকিব নমস্কাৰ আজিলৈ আমাৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ থেংক ইউ জয় অসম